Hello everyone, good morning and welcome back to our channel. আমাৰ অসমৰ মানচিত্ৰৰ জৰিয়তে অসমৰ জিলাসমূহৰ যিটো আমি ভিডিঅ' সিৰিজ কৰি আছিলো আজি আমি জানিম ধেমাজি জিলাখনৰ বিষয়ে। ধেমাজি জিলাখনৰ বিষয়ে জনাৰ আগতে পোনপ্ৰথমে আমি ধেমাজি জিলাখন কোনখিনি অসমৰ কোনখিনি স্থানত অৱস্থিত আৰু ধেমাজি জিলাখনৰ সীমামূৰীয়া ৰাজ্যসমূহ বা সীমামূৰীয়া কি জিলাৰ সৈতে ধেমাজি জিলাখনে সীমাৰ ভাগ বতৰা কৰে আমি সেই কথাখিনি পোনপ্ৰথমে ক্লিয়াৰ হৈ ল'ব লাগিব। আমি সেইখিনি কথা পোনপ্ৰথমে জানিব লাগিব। আমি যদি ইয়াতে চাওঁ তেতিয়াহ'লে দেখিম যে ধেমাজি জিলাখনে উত্তৰ দিশত কোনখন জিলা বা ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰিছে, এখন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰিছে, সেইখন হৈছে অৰুণাচল প্ৰদেশ। সেইখন হ'ব অৰুণাচল প্ৰদেশ। তাৰপিছতে আমি যদি পশ্চিম দিশত চাওঁ, পশ্চিম দিশত চালে আমি দেখা পাম যে পশ্চিম দিশত এখন জিলা আৰু এখন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰিছে। সেইখন কি হ'ব? ৰাজ্যখন হ'ব অৰুণাচল প্ৰদেশ। তাৰপিছতে জিলাখন হ'ব লখিমপুৰ। ক্লিয়াৰ হ'ল? এইবাৰ যদি আমি দক্ষিণ দিশত চাওঁ, দক্ষিণ দিশত চালে আমি দেখা পাম যে ডিব্ৰুগড় জিলাখনৰ সৈতে সীমাৰ ভাগ বতৰা কৰিছে। তাৰপিছতে আমি যদি পূব দিশত চাওঁ, পূব দিশত চালে আমি দেখা পাম যে সেইখন হ'ব তিনিচুকীয়া। ক্লিয়াৰ? ধেমাজি জিলাখনে উত্তৰ দিশত অৰুণাচল প্ৰদেশ, পূব দিশত তিনিচুকীয়া, দক্ষিণ দিশত ডিব্ৰুগড় আৰু পশ্চিম দিশত অৰুণাচল প্ৰদেশ আৰু লখিমপুৰ জিলাখনৰ সৈতে সীমাৰ ভাগ বতৰা কৰে। ক্লিয়াৰ? ইয়াতে সেইখিনি কথা মই লিখি আনিছো, তো আপোনালোকক এইখিনি অলৰেডি বুজাই দিলো। লখিমপুৰ ধেমাজি জিলাখনৰ যদি মাটিকালি চাওঁ তেতিয়াহ'লে মাটিকালি হৈছে ৩,২৩৭ বৰ্গ কিলোমিটাৰ, 3237 স্কোৱাৰ কিলোমিটাৰ। ঠিক আছে। সাক্ষৰতাৰ হাৰ যদি চাওঁ তেন্তে 72%। এই ডাটাখিনি হ'ব 2011 চনৰ। ঠিক আছে। এতিয়া নতুনকৈ কোনো চেঞ্চাছ যিহেতু হোৱা নাই, 2011 চনতে যি চেঞ্চাছ হৈছিলে আমি সেই চেঞ্চাছৰ ডাটা মতে সেইখিনি ইয়াতে আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। তো সাক্ষৰতাৰ হাৰ হৈছে 72%। মহকুমা হৈছে ধেমাজি আৰু জোনাই। মনত ৰাখিব মহকুমা দুটা, এটা হৈছে ধেমাজি, আনটো হৈছে জোনাই। আৰু উপজিলা কেইখন হৈছে চিচিবৰ গাঁও আৰু জোনাই। চিচিবৰ গাঁও আৰু জোনাই। ঠিক আছে। ক্লিয়াৰ হ'ল? এতিয়া যদি আমি ধেমাজি জিলাখনৰ মেপখনৰ জৰিয়তে আমি ইয়াৰ গুৰুত্বপূৰ্ণ তথ্যখিনি জানিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আমি দেখিম যে ইয়াৰ প্ৰধান নৈ আৰু উপনৈসমূহ কি হ'ব? প্ৰধান নৈ আৰু উপনৈ ধেমাজি জিলাখনৰ একদম পূবৰ পৰা দক্ষিণৰ ফালেদি হৈ ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে। সেয়ে ধেমাজি জিলাখন ক'ত আছে? ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। ঠিক আছে। ধেমাজি জিলাখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত আৰু যিসমূহ নৈ আছে সেই নৈসমূহ কি হ'ব? ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নৈ বা উপনৈ বা নৰ্থ বেংক ট্ৰিবিউটৰী বুলি আমি যাক ক'ম। ক্লিয়াৰ? মুখ্য নদীখন হৈছেতো আপোনাৰ ব্ৰহ্মপুত্ৰ নদী। তাৰপিছত আমি বাকী কেইখন নদী যদি চাওঁ, এইখন চাওক ধেমাজি জিলা আৰু লখিমপুৰ জিলাৰ সীমাক ভাগ কৰিছে কোনখন নৈয়ে? সেইখন হৈছে সোৱণশিৰি নৈ। সোৱণশিৰি নৈখনে ধেমাজি আৰু লখিমপুৰ জিলাখনক ভাগ কৰিছে। তাৰপিছতে আন এখন নৈ যদি চাওঁ সেইখন হৈছে জীয়াঢল। মনত ৰাখিব জীয়াঢল নৈ। তাৰপিছতে যদি আমি আৰু এখন নদী চাওঁ, এইখন হৈছে মৰাঢল বা মৰিঢল। ঠিক আছে। মৰাঢল বা মৰিঢল ক'লেও হ'ব। মৰিঢল, জীয়াঢল। তাৰপিছতে আৰু এখন নদী হৈছে বুঢ়ীখুটি। এইখনো গৈ পেলাই ব্ৰহ্মপুত্ৰ নদীত লগ খাইছেগৈ। ক্লিয়াৰ হ'ল? ব্ৰহ্মপুত্ৰ, জীয়াঢল, মৰিঢল আৰু সোৱণশিৰি এই মুখ্য এই চাৰিখন নৈৰ কথা আপোনালোকে নদীৰ কথা জানিলেও হৈ যাব। ঠিক আছে। তাৰপিছতে যদি আমি বনাঞ্চল চাওঁ তেতিয়াহ'লে দেখা পাম যে বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য এখন আছে। বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্যখন এনেকুৱাতে অৱস্থিত। ঠিক আছে।
এই অভয়াৰণ্যখনে বা বনাঞ্চলখনে লখিমপুৰ জিলাখনৰ লগতো অলপমান মানে লখিমপুৰ জিলাখনতো অলপমান পৰে। ঠিক আছে, উল্লেখযোগ্য যদি ঠাইৰ বিষয়ে যদি আমি চাওঁ তেতিয়াহ'লে ধেমাজিটো মহকুমা, তাৰপিছতে মুৰ্কংচেলেক আৰু জোনাই। ঠিক আছে, এই তিনিটা জেগাৰ বিষয়ে আমি জানিব লাগিব। এটা হৈছে ধেমাজি, এটা হৈছে মুৰ্কংচেলেক, আনটো হৈছে জোনাই। আৰু এটা জাহাজ ঘাট আছে, সেইটো নাম হৈছে সোণাৰী ঘাট। ঠিক আছে, সোণাৰী ঘাট, এইটো চাওক আপোনালোকে, সোণাৰী ঘাট। ব্ৰহ্মপুত্ৰৰ ওপৰত অৱস্থিত চতুৰ্থখন দলং ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলাখনক মানে কানেক্ট কৰিছে, সংযোগ কৰিছে। ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলাৰ সংযোগ কৰা ব্ৰহ্মপুত্ৰৰ ওপৰত অৱস্থিত চতুৰ্থখন দলং হৈছে বগীবিল দলং। মনত ৰাখিব, এইটো এক্সামত প্ৰায় আহি থাকে, বগীবিল দলং। এইখন হৈছে বগীবিল দলং। বগীবিল দলংখনে কোন দুখন জিলাক সংযোগ কৰিছে? এখন হৈছে ধেমাজি, আনখন হৈছে ডিব্ৰুগড়। মনত ৰাখিব। তাৰপিছতে আমি যদি গুৰুত্বপূৰ্ণ স্থান কেইটামান চাওঁ তেতিয়াহ'লে মই অলৰেডি আপোনালোকক কৈ আহিছোঁ, বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য। অসমত আৰু এখন পক্ষী অভয়াৰণ্য আছে, সেইখন ৰামচাৰ চাইডো হয়। সেইখন কি হয় কমেণ্টত লিখকচোন, মই নকওঁ বাৰু। এইখন হৈছে বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য, ক'ত আছে? ধেমাজি জিলাত অৱস্থিত। আৰু ইয়াতে প্ৰতি বছৰে বিভিন্ন পক্ষী আহে, মানে বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা পক্ষীৰ আগমন ঘটে। ঠিক আছে, এইটো কথা মনত ৰাখিব। বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্যখন ক'ত আছে? ধেমাজিত। তাৰপিছতে আৰু এটা আছে, কি আছে? ঘুগুহা লাংকুৰি দল। ঘুগুহা লাংকুৰি দলটো ক'ত আছে? ধেমাজি জিলাতে অৱস্থিত। এইটো হৈছে ঘুগুহা লাংকুৰি দল। এই দলটোক কেতিয়া স্থাপন কৰা হৈছিলে? আহোমসকলে যেতিয়া শাসন কৰিছিলে, সেই আহোম শাসনৰ সময়তে এই দলটো স্থাপন কৰা হৈছিলে। ঠিক আছে, মনত ৰাখিব এইবিলাক কথা। তাৰপিছতে আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল, ধেমাজি জিলাৰ যি হাবুং আছে, সেই হাবুঙত আহোমৰ দ্বিতীয়খন ৰাজধানী স্থাপন কৰা হৈছিলে। কিন্তু বানপানীৰ কাৰণে ৰাজধানীখন তাৰ পৰা স্থানান্তৰ কৰা হয়। কিন্তু কিছু সময়ৰ বাবে বা কিছু দিনৰ বাবে হাবুঙত আহোমসকলে এখন ৰাজধানী স্থাপন কৰিছিলে। আৰু এতিয়া বৰ্তমান এই হাবুং এখন পৰ্যটন স্থানলৈ উন্নতিকৰণ কৰাৰ কাৰণে চৰকাৰে চেষ্টা কৰি আছে। ঠিক আছে, মনত ৰাখিব। হাবুং অসমৰ দ্বিতীয়খন আহোমৰ ৰাজধানী আছিলে। প্ৰথমখন কি আছিলে? চৰাইদেউ। আহোমে টোটেল কেইখন ৰাজধানী স্থাপন কৰিছিলে? আহোমে টোটেল 6খন ৰাজধানী স্থাপন কৰিছিলে, মানে স্থায়ী ৰাজধানী। চৰাইদেউ আছে, ৰংপুৰ আছে, গড়গাঁও আছে, যোৰহাট আছে, এনেকে প্ৰায় 6খন ৰাজধানী স্থাপন কৰিছিলে। তো ক্লিয়াৰ হ'ল। তো ধেমাজি জিলাখনৰ বিষয়ে যিখিনি আমাৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ তথ্য আমি জানিব লাগে, সেইখিনি ইতিমধ্যে আমি গম পালোঁ। আৰু কোনো এখন জিলাৰ বিষয়ে জানিবলৈ হ'লে আৰু বহুত তথ্য থাকে, কিন্তু আমি সেই গোটেইখিনি তথ্য আমাক প্ৰয়োজন নহয়, কাৰণ আমি এক্সামৰ কাৰণে যিখিনি প্ৰয়োজনীয় তথ্য আমি সেইখিনিহে জানিব লাগে। বা আমাক এক্সামত যিখিনি তথ্য বা যিখিনি কথা সুধিব পাৰে এক্সামিনাৰে, আমি সেইখিনিহে জানিবৰ কাৰণে এই ভিডিঅ'টোৰ মাধ্যমেৰে চেষ্টা কৰিছোঁ। ঠিক আছে, ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কিবা সুধিব লগা থাকিলে কমেণ্টত আপোনালোকে সুধিব পাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে ভিডিঅ' আপলোড কৰাৰ লগে লগে পাই যাব। আৰু সেইখিনিয়ে আৰু। ঠিক আছে, থেংক ইউ।